তুলা ৰাশিৰ অধিপতি শুক্ৰ আৰু তুলা ৰাশিৰ কাৰণে বছৰটোৰ কাৰণে কৰ্মপ্ৰাপ্তি যোগ আছে। কৰ্মৰ প্ৰতি গুৰুত্ব বাঢ়ি আহিব, কৰ্মত সুনাম অৰ্জন হ'ব, কষ্ট চেষ্টাৰ ফলত সুলাভ কৰিব, প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। শেষৰ ফালে শত্ৰুৰ পৰা অলপ কৰ্মৰ জটিলতা বা কৰ্মত বাধা পোৱা দেখা যায়, গতিকে তথাপিও বিশেষ অসুবিধা নাই, সাধাৰণ অশান্তি দেখা যায়। কৰ্মৰ ক্ষেত্ৰত পদোন্নতি আছে, বদলিৰ কাৰণে অলপ অশান্তি দিব পাৰে, পদোন্নতিয়ে শুভ ফল দেখা দিব। উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি পাব। যান বাহন, ভূ মাটি ইত্যাদি ক্ৰয়ৰ ক্ষেত্ৰত অশুভ নাই। যান বাহন, ভূ মাটি ইত্যাদি, মাটি ভূমি ইত্যাদি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত শুভ ফল পাব। পিতা মাতা ভাতৃ ভগ্নীৰ ক্ষেত্ৰত শুভ বুলিব পাৰি। আপোনাৰ পিতৃ মাতৃ ভাতৃ ভগ্নীৰ ক্ষেত্ৰত তুলা ৰাশিৰ কাৰণে বছৰটোত শুভ। বিপৰীত লিংগৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত পূৰ্ণ সঁহাৰি লাভ কৰিব। গতিকে এই বছৰটোত প্ৰেমৰ মাজেৰে বিয়া হোৱাটো বুজায়। বিবাহ উপযোগীৰ বিবাহ হোৱা যথেষ্ট শুভ সময়। তুলা ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ অবিবাহিতৰ বিয়া হোৱাৰ শুভ সময়। বিদ্যাৰ্থীসকলৰ সুনাম কৰিব পাৰিব। উচ্চ বিদ্যা লাভৰ কাৰণে যিকোনো পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু ভাল ফল দেখুৱাব পাৰিব। বিদেশত থকা বিদ্যাৰ্থীসকলৰ মাজত কিছু পৰিমাণে খেলি মেলি লাগিব। গতিকে বিদেশত থকা বিদ্যাৰ্থীসকলে আৰ্থিক হওক, যোগাযোগত হওক কিছু অশুভ ফল আহিব পাৰে, যদিও প্ৰবল নহয়। ৰোগীয়াসকলৰ কাৰণে বছৰটো অলপ অসুবিধা। যি পুৰণি ৰোগ থকা ব্যক্তিসকলৰ কাৰণে তুলা ৰাশিৰ কাৰণে অশুভ। তেখেতসকলে ৰোগবিলাক বেছিকৈ বৃদ্ধি হ'ব পাৰে। নতুন ৰোগৰ কাৰকতা নাই। ভাতৃ ভগ্নী পিতৃ মাতৃৰ ৰোগেও কষ্ট দিব। তেখেতসকলৰ ভাতৃ ভগ্নী পিতৃ মাতৃ বন্ধু বান্ধৱৰ ৰোগক লৈও ব্যস্ত হ'ব লাগিব আৰু অশুভ ফল অলপ দেখা যায়। যিকোনো অশুভ খাদ্য বা অন্যান্য ক্ষেত্ৰৰ পৰা আপুনি বৰ্জন হওক, ভাল ফল পাব। প্ৰতিকাৰ পুৰুষ মহিলা উভয়ে দিবলৈ ওলাইছোঁ। ৰূপ অথবা প্লেটিনাম, শুক্ৰ গ্ৰহৰ কাৰণে ৰূপ অথবা প্লেটিনাম ধাৰণ কৰিব। তৰ্জনী আঙুলি, মধ্যমা আঙুলিত নতুবা বৃদ্ধা আঙুলিত, এই দুটাৰ ভিতৰত প্লেটিনাম অথবা ৰূপ ধাৰণ কৰিব। আপোনালোকে ৰূপৰ পাত্ৰত পানী বা খাদ্য খাব পাৰে। আপোনাৰ শোৱনি কোঠাৰ দক্ষিণ ফালে ৰূপৰ পাত্ৰ এটাত আৰৈ চাউল আৰু দুবৰি বন ৰাখিব। শুক্ৰবাৰ উপবাস দিব। শুক্ৰবাৰে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে জুইত গৰম কৰা বস্তু নাখায়। সন্ধিয়া সময় সুন্দৰভাৱে নিৰামিষ খাদ্য খাব। আৰু শুক্ৰবাৰে পাৰিলে ব্ৰাহ্মণ অথবা শিক্ষকক খাদ্য বস্ত্ৰ ইত্যাদি আপোনালোকে দিবৰ কাৰণে চেষ্টা কৰিব। ব্ৰাহ্মণ অথবা শিক্ষকক খাদ্য বস্ত্ৰ দিবলৈ চেষ্টা কৰিব। আনফালে যিসকলৰ পুৰণি ৰোগ আছে, তেখেতসকলে অন্ধ বা কণা ব্যক্তিসকলক খাদ্য বস্ত্ৰ ইত্যাদি দান কৰিলে শুভ ফল পাব। প্ৰতিদিনে বেলগছৰ গুৰিত পানী দিব। বেলগছৰ অভাৱে বগা ফুল গছৰ গুৰিত পানী দিব পাৰিব। আৰু বেলগছৰ গুৰিত 6 গছি ঘিৰ চাকি শুক্ৰবাৰে আগবেলাৰ ভিতৰত জ্বলাব পাৰিলে শুভ ফল পাব।